বিজেপি দলৰ এজন মুখপাত্ৰ তেওঁৰ নাম হৈছে সুৰঞ্জন দত্ত। সুৰঞ্জন দত্তই আমি সততে দেখা পাওঁ তেওঁ টক শ্ব'বিলাকতে হওক বা তেওঁ নিজৰ ফেচবুক প্ৰফাইলৰ জৰিয়তে তেওঁ মানুহক নীতি শিক্ষা দি থাকে, সৎ কথাবিলাক কৈ থাকে। সেই সৎ ব্যক্তিজনৰ এটা অসৎ কাণ্ডৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ তেওঁ PhD ডিগ্ৰী গ্ৰহণ কৰিছে এখন ডিলিষ্টেড ইউনিভাৰ্চিটিৰ পৰা। ইউনিভাৰ্চিটিখনৰ নাম হৈছে চাংঘাই ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি মণিপুৰ, যোনখন বিশ্ববিদ্যালয়ক UGCয়ে 2024 চনত ডিলিষ্টেড কৰিছে। তেওঁ PhD ডিগ্ৰী গ্ৰহণ কৰিছে 2016 পৰা 2019 চলৈকে। সেইটো তথ্য পাইছোঁ আমি তেওঁৰ ফেচবুক প্ৰফাইলৰ পৰা। তেওঁ ফেচবুক প্ৰফাইলত মেনশ্যন কৰা মতে তেওঁ 16 পৰা 2019 চনলৈকে তেওঁ PhD ডিগ্ৰী গ্ৰহণ কৰিছিলে। কিন্তু তেওঁ PhD ডিগ্ৰী গ্ৰহণ কৰাৰ ডিটেইলছটো তেওঁ সামাজিক মাধ্যমত দিছে 2025-2026 চনত, মানে ডিলিষ্টেড কৰাৰ পিছত তেওঁ ফেচবুকত তেওঁৰ আপডেটখিনি দিছে। এখন ডিলিষ্টেড ইউনিভাৰ্চিটিৰ পৰা এজন নীতি শিক্ষা দি থকা ব্যক্তি, বিজেপিৰ এজন অতি উচ্চ পৰ্যায়ৰ নেতা, হিমন্ত বিশ্বৰ ঘনিষ্ঠ ব্যক্তি এজনে কেনেধৰণে গ্ৰহণ কৰিলে? যিটো সময়ত ভুৱা PhDক আমি দেখা পাই থাকোঁ, প্ৰত্যেকবিলাক কলেজবিলাকৰ বা ইউনিভাৰ্চিটি বহুতো প্ৰফেচাৰক তেওঁলোকে এৰেষ্ট কৰি আছে তেওঁলোকে ভুৱা PhD ডিগ্ৰী লোৱাৰ কাৰণে। তেনে ক্ষেত্ৰত শাসকীয় দলৰ এজন মুখপাত্ৰই ডিলিষ্টেড ইউনিভাৰ্চিটিৰ পৰা কেনেকৈ PhD ডিগ্ৰী ল'লে সেইটো বিষয়ে আমি জানিব বিচাৰিছোঁ। আৰু দ্বিতীয়তে, যেতিয়া আমি এলিগেশ্যনখিনি আনিলোঁ তেওঁৰ বিৰুদ্ধে যে তেওঁ ডিলিষ্টেড ইউনিভাৰ্চিটিৰ পৰা PhD ডিগ্ৰী গ্ৰহণ কৰিছে, তেতিয়া তেওঁ ফেচবুকৰ পৰা তেওঁ যিটো এডুকেশ্যনেল যোনটো কোৱালিফিকেশ্যনৰ প্ৰফাইলত দিয়া থাকে, সেই প্ৰফাইলত দিয়া এই কোৱালিফিকেশ্যনটো তেওঁ নাইকিয়া কৰিছে। কিন্তু তাৰ আগতে আমি এইটো স্ক্ৰীনশ্বট ৰাখিছিলোঁ, যেতিয়া আমি এলিগেশ্যন লগোৱাৰ আগতে আমি এইটো স্ক্ৰীনশ্বট ৰাখিছিলোঁ, তেওঁ এলিগেশ্যন লগোৱাৰ পিছত তেওঁ এইটো নাইকিয়া কৰিছে। সেইটোৱে আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁ আচলতে কোনখন ইউনিভাৰ্চিটিৰ পৰা তেওঁ PhD ডিগ্ৰী গ্ৰহণ কৰিছে। যিখিনি ইনফৰ্মেশ্যন কালেক্ট কৰিছোঁ তেওঁৰ পৰাই কালেক্ট কৰিছোঁ, তেওঁৰ পৰা কালেক্ট কৰি আমি আমাৰ এলিগেশ্যনটো আনিছোঁ। সেয়েহে আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁ কোনখন ইউনিভাৰ্চিটিৰ পৰা PhD ডিগ্ৰী গ্ৰহণ কৰিছে। আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ বহুতো নৱপ্ৰজন্মৰ যুৱকে PhD নামত বহুত বছৰ কষ্ট কৰে, বহুতখিনি কাম কৰে, পাব্লিছ কৰাৰ পিছত তেওঁলোকে নিজৰ PhD ডিগ্ৰী গ্ৰহণ কৰে। মই নিজেও এজন PhD ষ্টুডেণ্ট, মই IIT গুৱাহাটীৰ পৰা PhD কৰি আছোঁ। নিজেও মই PhD গৱেষণাৰ লগত জড়িত, বহুত বছৰ লাগে এইটো কামত। যেতিয়া এনেকুৱা এজন ব্যক্তি, যোনজন ব্যক্তিয়ে নিজকে নীতি শিক্ষা দি থকা এজন ব্যক্তি বুলি ভাবে, তেওঁৰ নিচিনা মানুহে যেতিয়া এনেকুৱা এখন ইউনিভাৰ্চিটিৰ পৰা PhD ডিগ্ৰী গ্ৰহণ কৰি নিজকে ডক্টৰেট দেখাব, তেনেহ'লে আচলতে PhD কৰি থকা মানুহকো মানুহে সন্দেহৰ দৃষ্টিৰে চাব। সেয়েহে আমি চৰকাৰক জনাব বিচাৰিছোঁ, আৰক্ষী প্ৰশাসনক জনাব বিচাৰিছোঁ আৰু সচেতন ৰাইজক জনাব বিচাৰিছোঁ, এই মানুহজন আচলতে ভুৱা ব্যক্তি। তেওঁ ভুৱা চাৰ্টিফিকেট আৰু ভুৱা PhD ডিগ্ৰীৰে তেওঁ সমাজত এটা মানুহৰ মাজত মানে ভুল বাৰ্তা দিব বিচাৰিছে। সেয়েহে চৰকাৰৰ লগতে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, তেওঁ নিচিনা আৰু যথেষ্ট ভুৱা PhD ডিগ্ৰীধাৰী ব্যক্তি আছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকৰ ওপৰত গোচৰ তৰিব লাগে। ধন্যবাদ।